লোকসভা নির্বাচনের ঠিক আগ মুহূর্তে শিলচর আইয়া উপস্থিত হয়েছেন আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার উপস্থিতিতে বিজেপির লোকসভা নির্বাচনের প্রার্থী পরিমল শুক্লবৈদ্যই মনোনয়ন পত্র জমা করছেন জেলা আয়ুক্তর কার্যালয়ত। বুধবারে শিলচর আসামের মুখ্যমন্ত্রী উপস্থিতিতে জেলা বিজেপি কার্যালয় থাকি ঢাক ঢোল বাজাইয়া বিজেপি কর্মীরা লইয়া বিশাল শোভাযাত্রা করিয়া জেলা আয়ুক্তর কার্যালয়ত মনোনয়ন পত্র দাখিল করছেন বিজেপি লোকসভা নির্বাচনের প্রার্থী পরিমল শুক্লবৈদ্যই। সংবাদ মাধ্যমের লগে কথা কইতে গিয়া মুখ্যমন্ত্রী জানাইছেন যে শিলচর লোকসভা আসন বিজেপি প্রার্থী পরিমল শুক্লবৈদ্যই রেকর্ড সংখ্যক ভোটে জিত হাসিল করবা। প্রধানমন্ত্রীর আদর্শ তৃণমূল নেত্রী সুস্মিতার গৌরব পৌঁছাইয়া দেওয়ার আহ্বান জানাইছেন মুখ্যমন্ত্রী। বিজেপির বিরুদ্ধে যেতাও হোক না কেনে বরাকর দুইটা আসন বিজেপি প্রার্থীর জয় নিশ্চিত বলিয়া এদিন প্রকাশ্যে ঘোষণা করছেন। তাই মনোনয়নপত্র জমা দেওয়ার বাদে মুখ্যমন্ত্রী শিলচর পুলিশ প্যারেড গ্রাউন্ডের নির্বাচনী সভাত অংশগ্রহণ করছেন। নির্বাচনী সভাত কয়েক হাজার বিজেপি কর্মীরা অংশগ্রহণ করছেন। সরকাৰৰ সন্মানীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই শিলচৰ লোকসভা নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ প্ৰদান কৰে। এই মনোনয়ন পত্ৰ অনুষ্ঠানত আমি বিশেষকৈ আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ সহপ্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া আৰু শিলচৰৰ সাংসদ ডক্টৰ ৰাজদীপ ৰয় আমি তেখেতক সংগ দিলোঁ আৰু এইটো কথা নিশ্চিত যে শিলচৰ লোকসভা আসনখনত পৰিমল শুক্লবৈদ্য ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। ৰাইজৰ উৎসাহ উদ্দীপনা মই বিশ্বাস কৰোঁ যে এটা অভিলেখ সংখ্যক ভোটত তেখেতে নিৰ্বাচনত বিজয়ী। আজি ভূপেন বৰা আহি উপস্থিত হৈছে, ইতিমধ্যে অলপ ভাল কথা। সকলো দলৰে সভাপতি আহিব লাগে, নমিনেশ্যনত থাকিব লাগে। বিকজ দিছ ইজ এ ফেষ্টিভেল অফ ডেমক্ৰেচি, গণতন্ত্ৰৰ এটা উৎসৱ। গতিকে কাৰো প্ৰতি কোনেও বেয়া কথা নোকোৱাকৈ, বেয়া ভাষা প্ৰয়োগ নকৰাকৈ সকলো আহিব লাগে, মনোনয়ন দিব লাগে। আৰু দিছ ইজ হোৱাট উই কল ডেমক্ৰেচি। বৰাকৰ দুটা সিট লৈ কিমান আশাবাদী? মই তেওঁক ক'ত টাৰ্গেট কৰিলোঁ? মইতো তেওঁক CM বনাৰ ৰাস্তা দেখুৱাই আছোঁ। মই টাৰ্গেট শব্দটো মানেতো বেয়া কথা ক'লেহে টাৰ্গেট কৰা হয়। মইতো কাকো টাৰ্গেটেই কৰা নাই, কাৰো বিপক্ষে মই এটা বেয়া কথাও নকওঁ। তেখেতে কৈছে যে তেখেতে নিজে ঘোষণা কৰিছে যে মই ষ্টাৰ কেম্পেইনাৰ অফ কংগ্ৰেছ। এতিয়ালৈকেতো হয়, কিন্তু ভৱিষ্যত কোনে দেখে? ইমান ডাঙৰ ডাঙৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ বিজেপি আগদিনাখন ৰাতি টিভিত বিজেপিক গালি পাৰি পিছদিনাখন বিজেপিত যোগদান কৰা আমি কিমান মানুহ দেখি আছোঁ। গতিকে কাৰ গেৰেণ্টি কোনে ল'ব? তেখেতে চান্দা কালেক্ট কৰিবই বুলি কৈছে। চান্দা কালেক্ট কৰা ভাল, খালি ৰুল মতে কৰিব লাগে। 2000 ভাৰতবৰ্ষৰ নিয়ম। মই ৰখাম নৰখাম তেওঁকতো ইলেকশ্যন কমিশ্যনে সুধিবই যে চান্দাটো চেকত লৈছে নে কেছত লৈছে। চেকত ল'লে কোনো অসুবিধা নাই, কেছত ল'লে 2000 টকা চেকত লৈছে। কিন্তু যোৱাকালি দেখিছে আপুনি চেক এখন ভাইৰেল হৈছে ৰমেন বৰুৱাৰ নামত। মই ইমান কংগ্ৰেছৰ ভিতৰুৱা কথা। ছাৰ, ভূপেন বৰা কৈছে আপুনি বোলে শংকৰদেৱতকৈও বেছি বুলি নিজকে ভাবে। আজি ডিফুত কৈছে ভূপেন বৰা। আমি চব শংকৰদেৱৰ নামটো ইলেকশ্যনত কিয় টানি আনিব লাগে? ভাল কথা নহয়। গতিকে মই ভাবোঁ শংকৰদেৱ, মাধৱদেৱ, ৰবীন্দ্ৰনাথ ঠাকুৰ ইমান ডাঙৰ মানুহৰ কথা এই ইলেকশ্যনত কিয় টানিব লাগে? স্যার, আপনি মেয়র ভোট চাই আছে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈ আছে কি বিজেপি টকাৰ খেলা খেলি আছে। মই খালি সেই মানুহৰে ভোট চাই আছোঁ যি মানুহে মোদীজীক বিশ্বাস কৰে, মোদীজীৰ বিকাশ নীতিক বিশ্বাস কৰে আৰু মোদীজীৰ লগত থাকিব খোজে। বিৰোধী পক্ষ में एक आरोप लगाया है कि आप लोग कहाँ से ये आरोप सुना है? हम तो कहीं नहीं सुनते हैं। आप लोग इतना बड़ा बड़ा आरोप लगा दिया, मेरा साथ तो सब बात करते हैं। कौन सा विरोधी? उन लोग बोल रहे हैं कि ईडी में जितना आदमी फंसे हुए थे पहले भाजपा में नहीं थे, वो लोग भाजपा में आने के बाद ईडी का केस भी हट गया। ईडी से बचना है तो भाजपा ज्वाइन करें। क्या करें? देखिए, ये तो जो बोलना है बोल रहा है,
लेकिन ये बात का एविडेंस कहाँ है? जिसका पॉकेट में माल होगा उसका पास ईडी आएगा और आना भी चाहिए। फर्दर केलेंकरी का बात अगर करें वो तो आप कैसे बोल सकता है मेरा नाम? मेरा तो पहले कांग्रेस का रहते रहते मुझको क्लीन चिट दे दिया गया। तो आप लोग एक ही बात दोबारा क्यों बोलते हैं? मैं आज तक आप लोग का खिलाफ कुछ नोटिस वोटिस नहीं दिया। ये तो मेरा बड़प्पन है। नहीं तो आपका नाम पकड़ के मैं आपको नोटिस भी दे सकता हूँ, इसलिए आपका पास तो कोई एविडेंस नहीं है मेरा खिलाफ। लेकिन मेरा बड़प्पन है, बीजेपी का बड़प्पन है कि हम लोग बोलने से भी सुन लेता हूँ। শিলচৰত কিমান ভোটত জয় হ'ব? শিলচৰত পৰিমল শুক্লবৈদ্যৰ জিতাটো একেবাৰে খাটাং হৈ থাকে। আপুনি মাৰ্জিন দি আছে 3 লাখ 2.5 লাখ। তেতিয়াহ'লে তেওঁ কৈছে তেওঁলে মুখ্যমন্ত্ৰী কিয় বাৰম্বাৰ আহি প্ৰচাৰ কৰিব লাগে? মুখ্যমন্ত্ৰী বৰাকত কিয় নাহিব ভাই? প্ৰচাৰ কৰাৰ কাৰণে কিয় নাহিব? যদি মোদীজীৰ মেছেজ আমি লাষ্ট মানুহটোৰ ঘৰলৈ লৈ যাব লাগে। মইতো বিচাৰোঁ যে মোদীজীৰ মেছেজ সুস্মিতা দেৱৰ ঘৰতো সোমাব লাগে। গতিকে আমি আহি থাকিব লাগিব টিল লাষ্ট মেন ইজ ইন দ্য আদাৰ সাইড। স্যার ডিলিমিটেশনে প্রভাব পড়িব নেকি? যেহেতু প্ৰভাৱ পৰিব, মাৰ্জিন বাঢ়িব। পৰিমল শুক্লবৈদ্য আগতে ৰাজদীপ ৰয় যেতিয়া ইলেকশ্যন খেলিছিল এইটো আজি টাফ চিট, এতিয়া এই চিটটো সহজ হৈ আছে। গতিকে আগতকৈ ভাল ভোটত জিকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি আপুনি জাৰ্নেলিষ্টবোৰক টাৰ্গেট কৰি লৈছে আজি। ভূপেন বৰা ডাঙৰীয়াৰ কথা আপোনালোকে ইমান গুৰুত্ব নিদিব। অন্য প্ৰশ্ন জিজ্ঞাসা কিয় গুৰুত্ব নিদিব? কংগ্ৰেছৰ মানুহে কোনে এক্সিডেণ্ট হৈছে ছাৰ পৰহি। এক্সিডেণ্ট বা শিলচৰৰ সমস্যা আছে, কিন্তু মোদীজীক চবেই ভাল পায়, চব জয় শ্ৰীৰাম। গতিকে ভোটটোতো দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি আপুনি ডিফুত কৈছে যে 3 লাখ ভোটত আছে। ৰাস্তাৰ কথা এতিয়া MCC চলি আছে, মই পতাটো ঠিক নহয়। কিন্তু যি নহওক শিলচৰৰ মানুহে সকলোৱে নৰেন্দ্ৰ মোদীক ভোট দিব, পৰিমল শুক্লবৈদ্য। 3 লাখ ভোটত জয়ী কৰাৰ কাৰণে আপুনি কৈছে যোৱাকালি টাৰ্গেট পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ ক্ষেত্ৰত কিবা পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ ক্ষেত্ৰত টাৰ্গেটটো মোক গধূলিকৈ সুধিব, চবৰ লগত বহি লওঁ। এনে এটাতো টাৰ্গেট ক'লে নহ'ব, এইটোতো টিভিত থাকি যায় নহয়। গতিকে এইটোতো ভাবি চিন্তি ক'ব লাগিব। আৰু শিলচৰততো মই বহুতবাৰ আহিমেই, গতিকে টাৰ্গেটটো আমি পাতি ল'ম। কিন্তু এইটো কথা কৈছোঁ যে ৰাজদীপ ৰয়ৰ সময়ত শিলচৰ সমষ্টিটো খুব টান আছে। আজি শিলচৰ সমষ্টিটো ইমান টান নহয়। গতিকে আমি ৰেকৰ্ড মাৰ্জিনত এইবাৰ জিকিম, কিন্তু কিমান হ'ব সেইটো একবাৰ মোৰ টীমৰ লগত মোক বহি ল'ব। স্যার করিমগঞ্জত কি হ'ব? কৰিমগঞ্জ আমি জিকিম, কোনো সমস্যা নাই। কৰিমগঞ্জত আমি ভাল কৰিম। তিনিকুণীয়া লৰাই আছে, কিন্তু তিনিকুণীয়া লৰাই কাৰণে আমি নিজিকোঁ। মোদীৰ ওপৰত বিশ্বাসৰ কাৰণে জিকিম। লৰাই জেগাত লাষ্টৰ লৰাইটো তিনিকুণীয়া হ'ব পাৰে, 2কুণীয়া হ'ব পাৰে, নবডি ন'জ। কিন্তু আমি ইলেকশ্যন জিকিম নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ওপৰত, অন হিজ লিডাৰশ্বিপ। কংগ্ৰেছ পাৰ্টীগৰাকীয়ে যিদৰে মৈমাল মুছলমানক অপমান কৰি তেওঁ মই কাৰো কথা মই নকওঁ। আগতে আমাক লেট আছ চেলিব্ৰেট দিছ ফেষ্টিভেল অফ ডেম'ক্ৰেচি।